নমস্কাৰ বন্ধুসকল, আজি আমাৰ ভিডিঅ' টপিক হৈছে কীবৰ্ড। অসমীয়া কীবৰ্ড আমি কেনেকৈ ইউজ কৰিব পাৰোঁ যদি আপোনাৰ মোবাইলত বিচাৰি পোৱা নাই। অসমীয়া কীবৰ্ডৰ আজি সকলোতকৈ ভাল কীবৰ্ডটো হৈছে ছুইফ্ট কীবৰ্ডত পোৱা যায়, আৰু এটা আছে ৰ'দালি। আপোনালোকক দেখুৱাম যে কোনটো কেনেকৈ কাম কৰে। চাব, আপোনালোকে দেখি গম পাব যে কোনটো চবতকৈ ভাল লাগে, সেইটো ডাউনলোড কৰিব। মইতো ছুইফ্ট কীবৰ্ডটো ইউজ কৰোঁ, সেইটোৱে ভাল সকলোতকৈ। চাব, ইয়াত ছেটিংছতে ডাউনলোড কৰা হৈ আছে, অট'মেটিক ডাউনলোড আছে। আপোনালোকৰ যদি ডাউনলোড লিংক লাগে তেনেহ'লে মই লিংকটো ডিছক্ৰিপশ্যন বক্সত দিম, আপোনালোকে তাত গৈ প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। ঠিক আছে, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ বন্ধুসকল। এইটো চোৱা, ছেটিংছলৈ গৈছোঁ। ছেটিংছ আপোনালোকক দেখুৱাব। ছেটিংছত ক্লিক কৰা আৰু ইয়াতে তললৈকে চোৱা, তলত যায় লেংগুৱেজ ইনপুটটো বিচাৰিব লাগিব। এই যে লেংগুৱেজ ইনপুট আহিল, ক্লিক কৰিছোঁ লেংগুৱেজ ইনপুটত। লেংগুৱেজ ইনপুটত ক্লিক কৰাৰ লগে লগে ইয়াতে আহিছে বহুতকেইটা লেংগুৱেজ। এইটো চেঞ্জ কৰি দিলে প্ৰথমটো আছে ছিষ্টেম লেংগুৱেজ, এইটো গোটেই মোবাইলৰ ছেটিংছটোৱে সলনি হৈ যাব, ছিষ্টেমটোৰ লেংগুৱেজটো সলনি হৈ যাবগৈ মোবাইলত। তাৰপাছত আছে স্পীচ, এইবিলাক বেলেগ বেলেগ। এইখিনি বাদ দি লৈ চিধা আহক ভাৰ্চুৱেল কীবৰ্ডত টাচ কৰক। ভাৰ্চুৱেল কীবৰ্ডত টাচ কৰাৰ লগে লগে এনেকৈ দেখুৱাব। আপোনাৰ এতিয়া ইউজ হৈ আছে গুগল কীবৰ্ডত ইউজ হৈ আছে আমাৰ এইটোৰ। ইয়াত আমাৰ অসমীয়া টাইপিং নহয়। অসমীয়া টাইপিং হ'বলৈ কি কৰিব লাগিব বন্ধুসকল, চোৱা, এই ছুইফ্ট কীবৰ্ডত অ'কে কৰিলোঁ। ইয়াতে দেখিছোঁ লেংগুৱেজ, ইয়াতে আছে আমাৰ অসমীয়া কীবৰ্ড লাগে। অসমীয়াৰ কাৰণে ইয়াত যাওক, লেংগুৱেজত ক্লিক কৰক। লেংগুৱেজত ক্লিক কৰাৰ লগে লগে দেখুৱাব ইংলিছ USA। ইংলিছটো আমাৰ ডাউনলোড হৈ আছে, আৰু হিন্দী ডাউনলোড হৈ আছে। ইংলিছ এটা আৰু এটা বেলেগ ইংলিছ ডাউনলোড হৈ আছে। কিবা টেপটো চেঞ্জ কৰি এইটো বাদ দিয়ক, অল লেংগুৱেজটো ক্লিক কৰক। লগে লগে দেখা পাব আপোনালোকে বহুত ভাষা আহিছে। ইয়াতে আছে অসমীয়া, আমাৰ অসমীয়াটো লাগে, গতিকে অসমীয়া। বঙালী নহয়, আমাৰ এইটো শুদ্ধ অসমীয়া। দেখিলে ৰটো দেখিলেই গম পাব অসমীয়া ই শুদ্ধ হয় কি নহয়। কিছুমানৰ থাকে বঙালীটোৱে অসমীয়াৰ দৰে লাগে, ৰটোহে খালী আছে তলতে, হয়নে? এই বাংলাটো আমাক নালাগে, আমাক অসমীয়া কীবৰ্ড লাগে। অসমীয়াটো এইটো, ইয়াত ডাউনলোড কৰি দিছোঁ, হ'ল। এতিয়া ডাউনলোড এইটোত চিধা এডিট দবাব পাৰে, নহ'লে ইয়াত যায় বেক কৰি হৈ যায়। যদি কেনেবাকৈ আপোনাৰ এই পেজটোলৈ ঘূৰি আহে যদি, তেনেহ'লে লেংগুৱেজ চিলেক্ট হ'ল। এতিয়া লেংগুৱেজটোত যোৱা, আকৌ আছামিজ কীবৰ্ড অ'পেন কৰি দিয়া হ'ল। এই ছুইচটো যদি এনেকৈ অফ হৈ আছে তেনেহ'লে ইয়াক দবাই কিনে অন কৰি দিয়া। এতিয়া লেংগুৱেজ আমাৰ ডাউনলোড হৈ গ'ল, অসমীয়া কীবৰ্ড হৈ গ'ল। আৰু এতিয়া ইয়াতে আকৌ আছে অল থিমছবোৰ কেনেকুৱা চাওকচোন বাৰু। ইয়াতে দেখুৱাইছে কেনেকুৱা থিমছ আমাক লাগে। ক'লা ল'ব পাৰোঁ, বগা ল'ব পাৰোঁ। আৰু আমাৰ এতিয়া যিটো ইউজ হৈ আছে এই থিমছটো ডাৰ্ক থিমছটো ইউজ হৈ আছে আমাৰ, হৈছেনে? হ'ব বাৰু, থিমছটো আমি চেঞ্জ নকৰোঁ। আপোনাৰ যদি লাগে এই থিমছটো লৈ যায়, তাৰ ডিজাইনটো চেঞ্জ কৰি ল'ব পাৰে। মানে টাইপিঙত আছে কীবৰ্ড ৰিচাইজ, আমাৰ কীবৰ্ডটো ৰিচাইজ কৰিব পাৰোঁ। বহুতকেইটা সুবিধা আছে ইয়াত। ৰিচাইজ, এইটো সৰু ডাঙৰ, স্মলেষ্টটো নালাগে, গম পাইছে চাগে এইকেইটা। স্মল দিলেতো এইটো কীবৰ্ডটো দেখিছা কেনেকৈ চেঞ্জ হৈছে। এইটো লাৰ্জ, এইটো আছে লাৰ্জেষ্ট, এইটো হৈছে ডাঙৰ। আমাৰ স্ক্ৰীনটো ইমান ডাঙৰ হ'লে অসুবিধা হ'ব। ইয়াত চাওক স্মলেষ্ট, একে সৰুকৈ দিলেও আমাৰ সৰু আঙুলিয়ে টিপিবলৈ ডিষ্টাৰ্ব হ'ব। সেইবাবে আমাক সুবিধা কৰিছে যে মিডিয়াম। আমাকতো মিডিয়াম চাইজৰ দৰকাৰ, আমাৰ হাতৰ আঙুলিবোৰ বৰ বেছি ডাঙৰ নহয়। যিসকল আপন মানুহ আছে এই লাৰ্জ চাইজটো দি ল'ব পাৰে আপোনালোকৰ ডাঙৰ আঙুলিকেইটা টিপিবলৈ ভাল পাব। আমি দিছোঁ মিডিয়াম। ঠিক আছে বন্ধুসকল, এইটো বুজি পাইছে নিশ্চয়। ইয়াত চিলেক্ট কৰি দিয়া, আৰু এতিয়া চিলেক্ট আৰু বেক কৰি দিয়া, হ'ল। ভইচ ইনপুটত যায় আপোনালোকৰ ভইচ চাৰ্জ অপশ্যনটো কীবৰ্ডত আছে, দেখুৱাই দিম বাৰু ভইচ চাৰ্জ কোনটো হয়। ইয়াতে ভইচ চাৰ্জ, এইটো সৰুকৈ এটা ছুইচ দেখিছেনে, ভইচ চাৰ্জ। এইটোত চাৰ্জ কৰিব পাৰে যিকোনো কথা। ইয়াত টেপ কৰি কিনে যি কওঁ মই সেইটো চাৰ্জ কৰি দিব গুগলে। এইটো আমি নিলিখিলেও হয়, ইয়াত লিখা যাবগৈ মানে। টেপ কৰিলোঁ, যি লিখিব মন যায় ক'লেই হৈ যাব। নেটৱৰ্কৰ প্ৰব্লেম। হেল্ল' গুগল, অ'কে গুগল,
সেটিংছৰ প্ৰব্লেম আছে ইয়াত কিবা এটা এইটো বাৰু আপোনালোকে বুজি পাইছে এইখিনিতে বেকৰ ভিডিওটো বেছি দীঘল হৈ যাব নহলে এইখিনিতে আপোনালোকে এইটো ইমান প্ৰয়োজন নাই ভয়েস সাজটো আৰু আছে সাউন্ড ভাইব্ৰেচন সাউন্ড এন্ড ভাইব্ৰেচন ইয়াত আছে কিবোৰ্ডটোত প্ৰেছ কৰিলে যে সাউন্ড কৰে আৰু ভাইব্ৰেচন কৰে এইকেইটা ইয়াতে সেটিংছ দিয়া আছে অফ কৰিব পাৰে ভাইব্ৰেচন আমি 2 সেকেন্ডৰ কাৰণে অন কৰিব পাৰে অফ কৰিব পাৰে ইয়াতে আছে কিবোৰ্ড সাউন্ড ভলিউম কিবোৰ্ড ক টি টি কৰে যে সেই শব্দবিলাক ইয়াতে অফ কৰিব পাৰে আমি বেটাৰি লছ কৰে বহুত ইয়াক অফ কৰি দি থাকে ইগনোৰিং সাউন্ড use the android default vibration okay এই সেটিংস টুকু অন অফ কৰিব পাৰি এটা বহুত কেটা সুবিধা আছে স্লিপ বৰ্ডত আছে স্লিপ বৰ্ডত কি আছে remember slip board and a new slip board ইয়াতে কিবা কিবি বহুত কেটা সুবিধা দিছে ইয়াতে বুজি নাই পোৱা মই ইয়াত ক্লিক নকৰিব এটা সেটিংস পাৰ্সোনাল প্ৰফেশনালৰ কাৰণে সুইফট মেনেজ আমাৰ এটা অসমীয়া ল্যাঙ্গুৱেজ ডাউনলোড হৈ গল গতিকে আমি এটা অসমীয়া কিবোৰ্ডটো ইউজ কৰিব পাৰো আমি চাম কিবোৰ্ডটো অসমীয়া হলকে নাই প্ৰুফ কৰি দেখাইছো অসমীয়া কিবোৰ্ড আমি অসমীয়া কিবোৰ্ড সুন্দৰকৈ লিখিব পাৰিম এটা বহুত সুন্দৰ বাকি সকলো এপতকৈ এই এপটো সুইফট কিবোৰ্ড এপটো এইটো যেটো দেখিছে এইটোৱে মই সদায় ইউজ কৰি আহিছো বহুত দিনৰ পৰাই আমি ইয়াক টাইপ কৰি দেখাম ইয়াত টাইপ নোটতে এটা নোটকে এটা বনাই দেখাইছো এনে সামথিং 2 লাইন ইয়াতে আমি আমাক অসমীয়া লাগে অসমীয়াৰ কাৰণে আমি এই স্পেস বাৰডাল এনেকৈ টানি দিলো এনেকৈ টানিলে আমাৰ ল্যাঙ্গুৱেজটো সলনি হৈ যায় ইমান সহজ হয় নে ইয়াতে কেনেকৈ লাগিছে এই ফিচাৰবোৰ ইউজ কৰি কিনে মোক ক'বচোন বাৰু আমি এক্সট্ৰা কৰি ৰডালিটো ডাউনলোড কৰিব পাৰো ইয়াৰ পিছত ৰডালিটো দেখাম এটো আছিল অসমীয়াৰ বাবে আমি ইয়াত এনেকৈ লিখিব পাৰো ক ল কল এনেকুৱা আপেলৰ কাৰণে দীঘলকৈ প্ৰেছ কৰিব আটো পটো বিচাৰি যোৱা পটকে পে ল একাৰৰ কাৰণে শৰ্টকে হেৰি কৰিলো ক্লিক কৰিলো আপেল আহি গল ইয়াতে দস্তি বনাই দিয়া ডালিম আদি এইবোৰ আহি আছে ইয়াত আমি টিপি কৰি থাকিলে লিখি কৰি থাকিব পাৰো এটো বুজি পাইছে নিশ্চয় এইখিনি এইখনে হল আমাৰ অসমীয়া কিবোৰ্ড সকলোতকৈ সুন্দৰ কিবোৰ্ড ইয়াৰ পিছতে আছে ৰডালি আপোনালোকে যেটো ইউজ কৰি থাকে ৰডালিটো বহুত ভাল বেয়া বুলি নকওঁ দুইটা এপে বহুত ধুনিয়া পিছে মই এটো পাৰ্সোনালি এডভাইস কৰিছো যে এটো বহুত বেছি আছে ৰডালি কিবোৰ্ড আমাৰ ৰডালি লাগে ইয়াতে ইংলিশ কৰিবৰ কাৰণে পুটুককে ইংলিশ কৰি লব পাৰো আমি চেঞ্জ কৰি হলনে এটো স্পেস পাৰ্টৰ স্লাইড কে টানি দিলো ইংলিশ আহি গল ৰডালি কিবোৰ্ড ৰডালি আছেমিস কিবোৰ্ড আহিলে নে এটো আছিল আমাৰ অসমীয়া ধুনিয়া অসমীয়া এপ এই এপটো ডাউনলোড কৰিব পাৰে আপোনালোকে এই এপটো অত্যন্ত সহজ ইউজ কৰিবলৈ এই ডাউনলোড হৈছে 2 মিনিট হ'ব বন্ধুসকল 2 মিনিট নহয় হলে 2 সেকেন্ড ইয়াতে ইনেবল কৰিবলৈ অপচন দিছে ৰডালিটো ইনেবল কৰিব লাগিব ইয়াত গৈ কিনে এইটো অন কৰি দিব লাগিব ওকে অ্যাটেনশন ৰডালি সিম্পল ওকে এইটা ওকে কৰি দিলে হৈ গল সিলেক্ট আদাৰ ল্যাঙ্গুৱেজ সুইফট কিবোৰ্ড সিলেক্ট হৈ আছে বন্ধুসকল ইয়াতে পাৰমিশন বিচাৰিছে যে কোনটো কিবোৰ্ড ইউজ কৰিব আপুনি আসামিজ ৰডালি সিম্পল আৰু আসামিজ ৰডালি এই দুইটা ভিতৰত এটা সিলেক্ট কৰক ইয়াতে আহি গল ইয়েস ইনফৰমেশন ইয়াতে আপোনালোকক দেখাইছো ইয়াত কি সুবিধা পাব আপোনালোকে ৰডালিত এটোৱে দেখাব এপটো ওপেন কৰিলে এইখিনি কাম আমি কৰিলোৱে ইয়েস কৰি দিলে হৈছে হেটা খালি অন কৰি দিব লাগে ইয়াতে টাইপিং কৰিব লাগে নোট নহলে বা মেছেজ এটা টাইপিং কৰিব পাৰে তাৰ কাৰণে কি কৰিব এটা আপেল কোড কল আপেল ডবল ক্লিক কৰক এ পটে পি ই এল আপেল এনেকৈ লিখিব পাৰে আম ডবল ক্লিক আম এনেকৈ লিখিব পাৰে ধেনু লিখিবলৈ এনেকুৱা th এনু ধেনু ইয়াৰ বাহিৰে ইয়াত এটা সেটিংস দিছে এইখিনিতে কিবোৰ্ডটো নাইকিয়া হৈ গল ইয়াৰ যদি চেঞ্জ কৰিব মন আছে কিবোৰ্ডটো ইয়াত দীঘলকৈ প্ৰেছ কৰিব স্পেস বাৰ ৰডালিটো টাইপ স্পেস কৰি ৰাখাৰ লগে লগে সুইফট কিবোৰ্ড আহি গল
আমি আকৌ আগৰ কীবোৰ্ডটোত চুইফট কৰি ল'ব পাৰোঁ। এই চুইফট কীবোৰ্ড এপটোত আমি ডাইৰেক্ট পাৰ্মিশ্যন দি দিলে সি আহি গ'ল। ইয়াত ইংলিছ লিখিবৰ কাৰণে সহজ, পুতুককৈ ইংলিছ লেংগুৱেজটো উলিয়াই ল'ব পাৰোঁ। অসমীয়া ইয়াতো আছে তেনেকৈ, যেনেকৈ তাত লিখিছিলোঁ ইংলিছতে লিখোঁতে অসমীয়ালৈ ট্ৰেন্সলেট হৈ গৈছিলে, ঠিক তেনেকুৱাকৈ ইয়াতো ইংলিছতে লিখিব পাৰে। যদি বিচাৰিছে আপোনালোকে এই ইংলিছত ইয়াক কেনেকৈ কৰিব পাৰি, ইংলিছত কনভাৰ্ট কৰিব পাৰি, চুইফট কীবোৰ্ডটো ইংলিছত লিখোঁতে অসমীয়াত কেনেকৈ হয়, যদি বিচাৰিছে তলত কমেণ্ট বক্সত কমেণ্ট কৰিব, মই তাকো কৰি দিম। ইংলিছত কেনেকৈ লিখে নতুন ভিডিঅ' এটাত মই এই বিষয়ে আৰু বহলাই ক'ম। বন্ধুসকল আজিলৈ ইমানেই। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলো আপোনালোকৰ দৰে সকলো যিসকলে অসমীয়া টাইপিং কৰিবলৈ অসমীয়া কীবোৰ্ড বিচাৰি হাবাথুৰি খাই আছে, ভাল কীবোৰ্ড এটা বিচাৰি, সেই সকল বন্ধুৱে যাতে এই ভিডিঅ'টো পায় আৰু তেওঁলোকে প্ৰব্লেমটো ছল্ভ হয়। মই ইমানে আশা কৰিলোঁ বন্ধুসকল। মোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ থাকিল। আজিলৈ ইমানে সামৰিছোঁ।